আজি মানৱ আচৰণৰ ভিত্তি আৰু দিশসমূহৰ বিষয়ে পঢ়িম যে মানৱ আচৰণৰ ধাৰণা কি, মানৱ আচৰণ কি বস্তু, সেই বস্তুটো আগত আমি পঢ়িম। যে সাধাৰণতে কোনো পৰিৱেশ বা পৰিস্থিতিৰ লগত উপযুক্তভাৱে সংগতি বিধান কৰা বা খাপ খুৱাবৰ বাবে প্ৰাণী তথা মানুহে যিবিলাক প্ৰচেষ্টা চলায় তাকে আচৰণ বোলা হয়। অৰ্থাৎ মানুহে নিজৰ পৰিস্থিতিৰ লগত খাপ খাবৰ কাৰণে যি কাম কৰে বা যি চেষ্টা চলায় তাকে বোলা হয় আচৰণ। আৰু সেয়ে আমাৰ মনোবিজ্ঞানত আচৰণৰ সম্বন্ধে বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। গতিকে আমি আজি সেই আলোচনালৈ নাযাওঁ যে আচৰণ কোনবিলাক আচৰণৰ কথা কোৱা হৈছে। ইয়াত কেৱল মাত্ৰ আচৰণ কাক বোলে যে মানুহে যিবিলাক প্ৰচেষ্টাৰ মাধ্যমত নিজৰ পৰিৱেশৰ লগত খাপ খাবলৈ চেষ্টা কৰে তাকে আচৰণ বোলা হয়। আমেৰিকাৰ প্ৰখ্যাত মনোবিজ্ঞানী তথা মনোবিজ্ঞানৰ পিতৃস্বৰূপ ব্ৰাউছ বাৰ্টছনে তেওঁৰ বিশিষ্ট চিন্তা আৰু ধাৰণাৰ ব্যাখ্যা কৰাৰ বাবে প্ৰথমবাৰৰ আচৰণ শব্দটো ব্যৱহাৰ কৰিছিলে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে আচৰণ শব্দটো প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিলে। যে আমেৰিকাৰ প্ৰখ্যাত মনোবিজ্ঞানী তথা মনোবিজ্ঞানৰ পিতৃস্বৰূপ জন ব্ৰডাছ তেওঁ প্ৰথমবাৰৰ বাবে আচৰণ শব্দটো ব্যৱহাৰ কৰিছিলে। তেওঁ আছিল মনোবিজ্ঞানৰ আচৰণবাদী দৃষ্টিভংগীৰ জন্মদাতা। গতিকে আচৰণবাদী দৃষ্টিভংগীৰ যি জন্মদাতা বা ফাদাৰ বুলি কোৱা হয় তেওঁ কোৱা হয় জন ব্ৰডাছক। এতিয়া আমি আচৰণ সম্বন্ধে ইমান হিষ্ট্ৰীখিনি আমাৰ দৰকাৰ নাই, যদিও ইয়াৰ পৰা দুই এটা সৰু সুৰা প্ৰশ্ন বা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। গতিকে আমি আচৰণৰ এটা ইয়াত ডেফিনেশ্যনৰ কথা কৈছে, জে.বি. ৱাটছনে দিছে ডেফিনেশ্যন, তাৰপিছত আৰু কিছুমান মনোবিজ্ঞানীসকলে দিছে। গতিকে আমি ডেফিনেশ্যনখিনিলৈ নাযাওঁ। গতিকে মানৱ আচৰণৰ বৈশিষ্ট্যসমূহ কি কি সেই কথাখিনি আমি আলোচনা কৰোঁ। মানৱ আচৰণৰ বৈশিষ্ট্যসমূহ যেনে মানুহৰ আচৰণত সংজ্ঞানাত্মক, অনুভূতিক আৰু দৈহিক সঞ্চালনমূলক এই তিনিটা বিস্তৃত দিশৰ অভিজ্ঞতা জড়িত হৈ থাকে। 1 নম্বৰ। 2 নম্বৰ হ'ল উদ্দীপকৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰতিক্ৰিয়া মানেই মানৱ আচৰণৰ উদ্ভৱ হয়। যেতিয়া আমি কোনো এটা উদ্দীপকৰ প্ৰতি প্ৰতিক্ৰিয়া কৰোঁ সেই প্ৰতিক্ৰিয়াটোৱে আচলতে আমাৰ আচৰণ। মানৱ আচৰণে মানুহৰ মনৰ সচেতন, অচেতন, অৱচেতন বা অচেতন মনৰ ক্ৰিয়া অভিজ্ঞতাৰ লগত বহি আৰু আভ্যন্তৰীণ দিশৰ অভিজ্ঞতাক বহলভাৱে অন্তৰ্ভুক্ত কৰে। আমাৰ মনৰ ভিতৰত কি চলি আছে অৰ্থাৎ সচেতন, অচেতন আৰু অৱচেতন আৰু বাহ্যিক জগতৰ যি ঘটনাবিলাকৰ লগত আমি কেনেকৈ প্ৰতিক্ৰিয়া কৰোঁ এই গোটেইখিনি কথাই আচৰণৰ লগত জড়িত হৈ আছে। মানৱ আচৰণৰ সহজাত, সুপ্ত, জৈৱিক প্ৰয়োজন ভিত্তিক, শিক্ষালব্ধ আৰু অৰ্জিত বিধৰ হ'ব পাৰে। এই এটা আমাৰ পইণ্ট যে মানৱ আচৰণৰ এটা বৈশিষ্ট্য হ'ল যে ই সহজাত হ'ব পাৰে অৰ্থাৎ জন্মগতভাৱে হ'ব পাৰে, সুপ্ত বা শিক্ষালব্ধ বা অৰ্জিত গোটেইখিনি হ'ব পাৰে। মানুহে নিজ পৰিৱেশৰ পৰিস্থিতিৰ লগত দেহ মানসিকভাৱে কৰা সমাজনৰ প্ৰচেষ্টাই হ'ল মানৱ আচৰণ। গতিকে এইটো আমি আগতে কৈ আহিছোঁ যে মানৱ আচৰণ হ'ল যে তেওঁলোকৰ আমাৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ লগত সমাযোজন কৰাৰ যি প্ৰচেষ্টা তাকে কোৱা হয় মানৱ আচৰণ। মানৱ আচৰণৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে। যেনেকৈ ভাগকেইটা হ'ল প্ৰকাশিত বা প্ৰকট আচৰণ, যিবিলাক আমি বাহিৰত প্ৰকাশ কৰোঁ, যেনেকুৱা কথা বতৰা, মুখৰ ভংগী, শৰীৰৰ অংগী ভংগী ইত্যাদি। অপ্ৰকাশিত বা অপ্ৰকট আচৰণ, যেনে কিছুমান কথাত আমাৰ শৰীৰৰ ৰক্তচাপ বৃদ্ধি পায়, কিন্তু ৰক্তচাপ বৃদ্ধি পালে আমি এইটো গম নাপাওঁ। তো শাৰীৰিক উষ্ণতা বৃদ্ধি, কিছুমান মানুহৰ ব্যৱহাৰত আমাৰ শাৰীৰিক উষ্ণতা বৃদ্ধি পায়। গতিকে সেই গোটেইখিনি হ'ল অপ্ৰকট আচৰণ, অৰ্থাৎ যাক আমি চকুৰে চাব নোৱাৰোঁ। সমাযোজনীয় আচৰণ, যিবিলাক যিকোনো পৰিস্থিতিত আমাৰ সমাজন কৰিবলৈ কাৰণে যিকোনো পৰিস্থিতিৰ লগত খাপ খাবৰ কাৰণে আমি যিবিলাক আচৰণ কৰোঁ সেইবিলাক সমাযোজনীয় আচৰণ। অসমাযোজনীয় আচৰণ, যেনেকৈ আমি কিছুমান অসমাযোজনীয় আচৰণ যিবিলাক আমি কি নকৰোঁ যে সমস্যাটোৰ লগত বা পৰিৱেশৰ লগত সম্পূৰ্ণৰূপে আমি বিৰূপ প্ৰকাশ কৰোঁ। যেনেকুৱা ধৰা কেতিয়াবা আমি সৰু ল'ৰা ছোৱালীবিলাকে আমি বাহিৰৰ ঘৰত লৈ যাওঁ কাৰোবাৰ ঘৰত, তেতিয়ালৈকে তেওঁলোকে কি কৰে অসমাযোজনীয়, মানে আমি তাক পৰিৱেশ বা পৰিস্থিতি এটা কৰিব বিচাৰে কিন্তু তেওঁ তাৰ একেবাৰে বিপৰীত কৰে। গতিকে এইটো অসমাযোজনীয় আচৰণ হ'ব পাৰে। উদ্দীপনা প্ৰসূত আচৰণ, উদ্দীপনাৰ ফলত যিবিলাক হয় যে চকুৰ জাপ খোৱা, সাপ দেখিলে ভয় খোৱা,
ডাঙৰকৈ শব্দ শুনিলে উপোস খাই উঠা, গতিকে এইটো উদ্দীপনাৰ প্ৰতিক্ৰিয়া হিচাপে আমি এইবিলাক আচৰণ কৰোঁ। ক্ৰিয়াসুলভ আচৰণ, যেনেকৈ আমি পুৱা সোনকালে উঠি ফুৰিবলৈ যোৱা, এইটো হ'ল ক্ৰিয়া প্ৰসূত আচৰণ বা অপাৰেটিভ বিহেভিয়াৰৰ ভিতৰত পৰে। ইয়াত এনেকৈ বিভিন্ন ধৰণৰ আচৰণৰ কথা ইয়াত আমাৰ ভাগ লিখিছে। তাৰপিছত আমাৰ আহিলে যে প্ৰয়োজন, আমাৰ আচৰণৰ কথাৰ পিছত আহিলে আমাৰ প্ৰয়োজন, যে মানুহৰ প্ৰয়োজন বা চাহিদানো কি বস্তু আৰু ইয়াৰ নেচাৰনো কেনেকুৱা। তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে প্ৰত্যেক ব্যক্তি তথা জীৱেই কিছুমান প্ৰয়োজন বা চাহিদা অনুভৱ কৰে, আৰু এই চাহিদাৰ আচলতে এই প্ৰয়োজন বা চাহিদাটোৱেই হ'ল আমাৰ গোটেই জীৱন বুলি ক'ব পাৰোঁ। আমাৰ যি জীৱন সংগ্ৰাম, এই গোটেইখিনি এই প্ৰয়োজন আৰু চাহিদাৰ ওপৰতে আমাৰ ভিত্তি হৈ থাকে। এটা ডেফিনেশ্যন দিছিলে কৌচিমেইৰে তেওঁৰ এটা ডেফিনেশ্যন, প্ৰয়োজন হ'ল এনে বস্তুৰ অভাৱ যিটো থাকিলে জীৱ বা প্ৰাণীজাতিৰ অধিক কল্যাণ হয় বা জীৱই স্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰে। অৰ্থাৎ যিখিনি বস্তু নহ'লে আমাৰ অসুবিধা হয় বা যিখিনি বস্তু নাথাকিলে আমাৰ কি হ'ব পাৰে, জীৱন ধ্বংস হ'ব পাৰে বা জীৱন নাইকিয়া হৈ যাব পাৰে। গতিকে এইখিনিকে আমি প্ৰয়োজন বুলি আমি ব্যাখ্যা কৰিছোঁ। এতিয়া প্ৰয়োজনৰ বৈশিষ্ট্য কৈছে যে জীৱেই জৈৱিকভাৱে জীয়াই থাকিবৰ বাবে সকলো প্ৰাণীয়ে নিজে নিজে পৰিৱেশৰ দৈহিক প্ৰয়োজন অনুভৱ কৰে। দৈহিক প্ৰয়োজনত আমাৰ যেনেকুৱা পৰে খোৱা, পিয়া, খাদ্য, এই গোটেইখিনি। প্ৰয়োজন হৈছে পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া কৰাৰ ফলস্বৰূপে দৈহিক পৰিৱৰ্তনৰ সৃষ্টি হৈ অনুভৱ কৰা অভাৱ। গতিকে পৰিৱেশৰ পৰিৱৰ্তনৰ ফলতো আমাৰ কিছুমান প্ৰয়োজন বা চাহিদাৰ সৃষ্টি হয়। জীৱেই বিভিন্ন প্ৰকাৰ আচৰণৰ মূল হৈছে প্ৰয়োজন। অৰ্থাৎ মানুহে যি আচৰণ কৰে তাৰ মূলতে কিবা না কিবা এটা প্ৰয়োজন থাকে। মানুহে চুৰ কৰে, তাতো প্ৰয়োজন থাকে। মানুহে ভালকৈ কষ্টকৈ কিতাপ পঢ়ে, তাতো প্ৰয়োজনীয়তা হৈ থাকে। গতিকে যিকোনো জীৱৰ আচৰণমূলক ক্ৰিয়াৰ মূলতেই হৈছে প্ৰয়োজন বা চাহিদা সৃষ্টিৰ মূল কাৰণ হৈছে জীৱৰ দৈহিক বা দেহ ৰাসায়নিক পৰিৱৰ্তন। অৰ্থাৎ আমাৰ যি প্ৰয়োজন বা চাহিদাবিলাকৰ সৃষ্টিৰ মূল কাৰণ হ'ল আমাৰ দেহ আৰু দেহ ৰাসায়নিক পৰিৱৰ্তনবিলাক। তাৰপিছত ইয়াত আচলতে প্ৰয়োজনৰ যিখিনি ডেফিনেশ্যন দিয়া হৈছে, ইয়াত মূলতঃ আমাৰ জীৱৰ যিবিলাক দেহৰ, অৰ্থাৎ যিবিলাক প্ৰয়োজন নহ'লে আমাৰ কি হয়, আমাৰ জীৱন শেষ হৈ যায়, সেই প্ৰয়োজনবিলাকৰ কথা ইয়াত কোৱা হৈছে। আৰু এইটো বেছি দীঘলীয়া নকৰোঁ, গতিকে আজি এইখিনিলৈকে থাকক। ইয়াৰ পিছৰ দিনা আমি পিছৰখিনি পঢ়িম। ধন্যবাদ।